বিশ্বনাথ প্ৰশাসন আমি বিটিআৰ নাথাকো চৰকাৰে আমাৰ দাবী মানিবই লাগিব যেটো সমাগত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া গহপুৰৰ কুকুৰজান বিটিআৰত অন্তৰ্ভুক্তিক লৈ যথেষ্ট তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তেওঁলোক বিটিআৰত নাথাকো বুলি কৈছে আৰু সেই উদ্দেশ্যে এই সকল ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কুকুৰজান অঞ্চলত গ্ৰহণ কৰিছে কিয়নো যি বিটিআৰৰ বাবে যি ভোটাৰ তালিকা যি ওলাইছে সেই ভোটাৰ তালিকাত তেওঁলোকৰ ভোটসমূহ আছে আৰু সেইবাবে তেওঁলোকে এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰৰ বিৰুদ্ধে এনেদৰে তেওঁলোকে ক্ষোভ উজাৰিছে আৰু এই মুহূৰ্তত তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে নিজৰ গাঁওখনত আৰু আমি দেখাই আছোঁ এই মুহূৰ্তত যিহেতু গহপুৰৰ 28খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছিল এতিয়া ভোটাৰ তালিকা ওলোৱাৰ পাছত আৰু 5খন গাঁৱলৈ বৃদ্ধি পাইছে যাৰ বাবে তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এনেদৰে তেওঁলোকে বিটিআৰত নাথাকো বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আমি পোনে পোনে কথা পাতিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু আজি আপোনালোকে গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে গতিকে বিটিআৰত আপোনালোক অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত আপোনালোকৰ নাম আছে গতিকে কি ক'ব গোটেই 6-7খন গাঁও আমাৰ যিখিনি মানুহ আছে তেওঁলোকে নাথাকো বুলি কৈছে সেইকাৰণে প্ৰশাসনে ৰাইজক অন্তৰ্ভুক্ত কৰিছে তেওঁলোকক বাতিল কৰি ৰাইজৰ পৰামৰ্শ মানি লৈছে আৰু কি ক'ব যিহেতু কেতিয়া গম পালে আপোনালোকৰ প্ৰথম 28খন আছিলে গাঁও আপোনালোকৰ গাঁওসমূহ সোমাল বুলি কেতিয়া গম পালে আমি জ্ঞাত নাছিলোঁ কিন্তু যেতিয়া সকলোৰে মুখে মুখে হ'ল তাৰপিছত যেতিয়া প্ৰকাশ পালে ভোটাৰ লিষ্ট তেতিয়া সকলোৱে গম পায় আৰু সকলো স্থানীয় ৰাইজৰ মানে এটা অভিযোগ তেওঁলোকে নাথাকো বুলি কৈছে আৰু চৰকাৰ প্ৰশাসনে অনতিপলমে এখন ৰাইজক মানে ভোট কৰ্তন কৰিছে এতিয়া পৰৱৰ্তী পদক্ষেপ কি হ'ব যদি চৰকাৰে আপোনালোকৰ দাবী মানি নলয় তেতিয়া কি হ'ব সেয়া মানে পৰৱৰ্তী লক্ষ্য ৰাইজে যি সিদ্ধান্ত কৰে সেয়া মতে কি ক'ব আপোনালোক বিটিআৰত নাথাকে সেইবাবে আমি এইটো ক'বলৈ বাধ্য যে সমগ্ৰ অসমত বৰ্তমান যিটো ছিষ্টেম হৈছে এই ছিষ্টেমটোৰ ক্ষেত্ৰত বিটিআৰৰ যি ছিষ্টেম হৈছে এই বিটিআৰত কিন্তু আমি কোনো কাৰণতে থাকিব নোৱাৰোঁ যিহেতু 90-95% আমাৰ সাধাৰণ মানুহে বসবাস কৰা আমাৰ এই এলেকাটো এই এলেকাবিলাকত কোনো কাৰণতে আমি বিটিআৰক অন্তৰ্ভুক্ত কৰিবলৈ আমি নিদিওঁ আৰু আমি বিশ্বনাথ প্ৰশাসন বিশ্বনাথ ইলেকশ্যন কমিশ্যন আৰু অসম চৰকাৰ আমি হাই ধ্বনি দিছোঁ গতিকে আমি আমাৰ দাবী অন্তৰ্ভুক্ত মানি লওক আমি অন্যথা বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কি ক'ব দাদা যিহেতু বিটিআৰত আপোনালোক অন্তৰ্ভুক্ত হৈ গ'ল তাৰপাছত কি ক'ব হয় আমাৰ 7খন গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে বুলি আমি 2-3 দিন পূৰ্বে গম পাইছোঁ আমি যিহেতু আমাৰ ইয়াত বড়োতকৈ অবড়ো অনাবড়ো সংখ্যা বেছি আমাৰ গাঁওখনত মাত্ৰ 3 ঘৰ বড়ো মানুহ আছে গতিকে 3 ঘৰ বড়ো মানুহক লৈ আমাৰ 99% অনাবড়ো আছে অনাবড়ো গাঁওকেইখন বিটিআৰত যি অন্তৰ্ভুক্ত কৰিছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি কোনো কাৰণত বিটিআৰত নাথাকোঁ আমাৰ স্পষ্ট কথা এনেকুৱা হ'ল বুলি ভাবে ইয়াৰ মূলতে হৈছে আমাৰ বিশ্বনাথ চাৰিআলি প্ৰশাসনৰ মই মতালিৰ কাৰণে হ'বলৈ পাইছে যদি বিশ্বনাথ চাৰিআলি প্ৰশাসনে এনেকুৱা নকৰিলেহেঁতেন ইলেকশ্যন কমিশ্যনাৰে এনেকুৱা নকৰিলেহেঁতেন কোনো কাৰণত সোমাব নোৱাৰিলেহেঁতেন অন্তৰ্ভুক্ত নহ'লহেঁতেন আৰু আমাক কোনো আগজাননী দিয়া নাই আমি মুঠে গম নাপাওঁ পঞ্চায়ত ইলেকশ্যন হৈ গৈছে পঞ্চায়ত ইলেকশ্যনত আমি সম্পূৰ্ণ ভোট দিছোঁ তাৰপিছত আমাৰ গাঁওকেইখন অন্তৰ্ভুক্ত কৰিছে হয় আৰু এনেদৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ মই ক'ব বিচাৰোঁ তাৰমানে আমি কোনো কাৰণতেই বিটিআৰত থাকিব নিবিচাৰোঁ আৰু বিটিআৰটো অলৰেডি আজি গাঁও পঞ্চায়ত ইলেকশ্যন হৈ গ'ল গাঁও পঞ্চায়ত ইলেকশ্যনত আমি সকলো ৰাইজে সৰ্বাধিক হিচাপে আমি ভোট দিছোঁ আৰু ভোট দি আমি প্ৰায়ে আমি বিজেপি সৰহসংখ্যক ভোটাৰে আমি বিজেপি জিকাইছোঁ আমি ভোট দি আমাৰ পঞ্চায়ত শেষ হৈছে তেতিয়ালৈকে বিটিআৰ আমাৰ গাঁওখিনি সোমোৱা নাছিলে আৰু আজি এই বিটিআৰ এই পঞ্চায়ত ইলেকশ্যন পাৰ হোৱাই যোৱাৰ পাছত আমি গম পাইছোঁ যে আমাৰ গাঁওখিনি বিটিআৰত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় আৰু সেইবাবে তেওঁলোক বিটিআৰত নাথাকে আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কুকুৰজান গাঁৱতে তেওঁলোকে সকলো ৰাইজ একত্ৰিত হৈ কৰা দেখা গৈছে কিয়নো পূৰ্বে 28খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছিল তাৰ পাছত কেইখনমান গাঁও পুনৰ এই ভোটাৰ তালিকা ওলোৱাৰ পাছতে তেওঁলোকে গম পাইছে গতিকে কোনো পৰ্যায়ত তেওঁলোকে এই কথা মানি নলয় বা বিটিআৰত তেওঁলোক থাকিব নিবিচাৰে আৰু বিশ্বনাথ জিলা প্ৰশাসনত তেওঁলোকে হাই ধ্বনি দিছে আচলতে তেওঁলোকৰ বাবে আজি তেওঁলোকৰ এনে অৱস্থা বুলি এইসকল ৰাইজে ক'ব বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ